নমস্কাৰ আৰেকে স্বাগতম জনাইছো ধুবুৰীৰ এখন বিশেষ গাঁও ধুবুৰী ফলিমাৰী গাঁও পঞ্চায়তত মই উপস্থিত আছো। প্ৰায় দেখা গৈছে নিৰ্বাচন আহিলে যি ধুবুৰী ফলিমাৰী ৰাজ্যত যিখন দলং দেখিছে দলংখন এগৰাকী ব্যক্তিয়ে নিজে সাজি তৈয়াৰ কৰিছে, নিজে বনাইছে, নিজৰ গাঁঠিত ধন খৰচ কৰি তেওঁ বনাইছে। আচলতে ক'ব লাগিব এইখন অঞ্চলত যেতিয়াই নিৰ্বাচন আহে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিভিন্ন নেতা পালি নেতা বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে কেৱল মাত্ৰ প্ৰতিশ্ৰুতি দিয়ে যে নিৰ্বাচনত জয়ী হলে তেওঁলোকৰ যি সমস্যা দীৰ্ঘদিনৰ যি সমস্যা এই সমস্যা সমাধান কৰা হ'ব। মই য'ত উপস্থিত আছো ইয়াতে কেইবাটাও বিশাল জনসভা অনুষ্ঠিত হৈছে। বিভিন্ন ৰাজনৈতিক দলৰ এই ঠাইতে নিৰ্বাচনী প্ৰচাৰৰ বাবে বিশাল জনসভাৰ আয়োজন কৰা হৈছিল আৰু এই বিশাল জনসভাতে প্ৰতিশ্ৰুতি দিয়া হৈছিল। কংগ্ৰেছে কওক বা AIUDF কওক বিভিন্ন ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকৰ যি মূল সমস্যা এই সমস্যা দূৰ কৰিব। এই মুহূৰ্তত যদি ক'বলৈ যাওঁ ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা এইখন ইয়াৰে লগত লাগি থকা প্ৰায় 5খনকৈ গাঁও আৰু এই 5খনকৈ গাঁৱৰ প্ৰায় 20,000তকৈ অধিক লোকে এই পথৰে অহা যোৱা কৰে। কিন্তু তেওঁলোকৰ যি দলং নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি তেওঁলোকে দাবী জনাই আহিছিল যদিও আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। অৱশেষত জনপ্ৰতিনিধিৰ কথা চিন্তা নকৰি নিজৰ গাঁঠিত ধন খৰচ কৰি তেওঁলোকে এই নিৰ্মাণ কৰিছে এখন বাঁহৰে তেওঁলোকে নিৰ্মাণ কৰিছে এখন দলং। এই মুহূৰ্তত তেওঁলোকৰ ভাষ্য ল'বলৈ যত্ন কৰিম কিমান বছৰৰ পৰা তেওঁলোকে এই সমস্যাত তেওঁলোকে ভুগি আছে। আচলতে আপোনাৰ ওচৰত আহিছো, আপোনাৰ নাম কি? আমার নাম আলাউদ্দিন মন্ডল। কিমান বছৰৰ পৰা আপোনালোকে বহুত বছর এখন ঘাটটো মই 28 বছর পৰা চলাই আছো। চলাই আছে? আগত মোৰ মামাই চলাইছিল, কোনে নিৰ্মাণ কৰিলে? আমি নিজেই কৰিছো, আমাৰ মামাই কৰিছে, আমি কৰিছো। কিমান টকা খৰচ কৰি কৰিলে? এবাৰ 3 লাখ টকা মান গৈছে। দেখা গৈছে বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছে, এবারে একো দিয়া নাই। আজ যাও আগা ইলেকশনত পঞ্চায়েতের পৰা আমাকে 1 লাখ টকা দিছিল, এই বছর 1 পয়সাও দিয়া নাই। এইখিনি মানে সম্পূৰ্ণ আপোনাৰ নিজেই কৰিছে। কিমান মানুহ ইয়াত অহা যোৱা? 20,000 হ'ব, 20,000 মান হ'ব। এইবেলিও পঞ্চায়ত নিৰ্বাচন আহিছে, বিভিন্ন ৰাজনৈতিক নেতাই প্ৰতিশ্ৰুতি দিব এইখন দলঙক লৈ। আচলতে যদি আমি ক'বলৈ যাওঁ বৃহত্তৰ ফলিমাৰী অঞ্চলত এইখন দলঙক লৈ ৰাজনীতি কৰা হয়। আচলতে এই দলংখন আপোনালোকে কিমান আশাবাদী? এইখন দলং হলে আমি বহুত আশাবাদী চৰকাৰৰ পৰা, কিন্তু চৰকাৰে যিবিলাক মানুহ পঠায় এইবিলাক ৰাজনীতিৰ নেতাগুলো আহি কিনে প্ৰতিশ্ৰুতি দিয়ে কিন্তু কাম নকৰে, একো কাম নকৰে। 5 বছর পিছত আহে। কি ক'ব? আমার কথা যে আমার সরকারে আমি অনুরোধ করি যাতে আমার দলংখন বানাই দেয়। আমার আসা যাওয়া খুব ইমান কষ্ট হয়েছে, ল'ৰা ছোৱালী স্কুলের পৰা যায় ধুবুৰী, বানপানী আহিলে সৰু সৰু ল'ৰা ছোৱালী ইমান ডাঙৰ ব্ৰিজ দিয়ে আহিব পাৰে নেকি? ঝড় বৃষ্টি আহে এইটো একটা বাচ্চা পৰি গেলে মৰি যায়। সেইটো কাৰণে আমি চৰকাৰক অনুৰোধ কৰি যাতে আমাৰ পঞ্চায়ত নিৰ্বাচন আহিছে, বহুজনে প্ৰতিশ্ৰুতি দিব, কি হয় এই আশা কৰে না কি চিন্তা চৰ্চা কৰিছে? দলংখনলৈতো এতিয়াতো আলোচনা কৰি আছে, কিন্তু ভোটটা লৈ যায় তাৰ পিছতো আর কোনো আলোচনা নাই। এই আমার MP ভোটটা লৈ গেল আর কই এতিয়াতো দেখাই না পাইলো। আমার নাম MP আগত আছে বদরুদ্দিন আজমল, এতিয়া তো রফিকুল ইসলাম। দেখাই নাই এতিয়া দেখা নাই, এই একবারে দেখিছিল। গৈছো মানে সি আহিছিল ইয়াতে ফটো ফটো মাৰি কিনে কৈছে কাম খানি কৰিম, এতিয়ালৈকে তাৰ লগে পোৱা নাই। নিশ্চিতভাৱে ক'ব লাগিব বৃহত্তৰ যি ফলিমাৰী অঞ্চল, এই ফলিমাৰী অঞ্চলৰ এইখন দলঙক লৈ কিন্তু নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়া হয় বা ৰাজনৈতিকৰণ কৰা হয় এইখন দলঙক লৈ, কিন্তু আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিভিন্ন ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি দিছিল এই অঞ্চলৰ এখন পূৰ্ণাংগ দলং নিৰ্মাণ কৰা হ'ব, আজিলৈকে কোনো ধৰণৰ পূৰ্ণাংগ দলং নিৰ্মাণ নহ'ল। অথচ ৰাইজৰ নিজৰ গাঁঠিত ধনেৰে তেওঁলোকে এনেদৰে এটা বাঁহৰে তেওঁলোকে নিৰ্মাণ কৰি বিপদসংকুলভাৱে তেওঁলোকে যাত্ৰা অব্যাহত ৰাখিছে। এতিয়া কথা হ'ল পঞ্চায়ত নিৰ্বাচন সন্মুখত বিভিন্নজনে প্ৰতিশ্ৰুতি দিয়া দেখা যাব, সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়।